চৰাইদেউৰ বৰুৱানগৰত আছাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ পুতলিকা দাস আজি চৰাইদেউ জিলাৰ বৰুৱানগৰ অঞ্চলৰ সুন্দৰপুৰ চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত হাপেখাতি শাখা সমিতিৰ সহযোগত সুন্দৰপুৰ চাহ বাগিচা আৰু বৰুৱানগৰবাসীৰ ৰাইজৰ সহযোগত লোৱা প্ৰতিবাদী কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ পুতলিকা দাহ কৰে। কাজিৰঙাৰ ৰঙাজান অঞ্চলৰ হাতীকুলি চাহ বাগিচাত চাহ শ্ৰমিক লোকসকলে বসবাস কৰি থকা মাটিসমূহ অসম চৰকাৰে বণিক গোষ্ঠীক পঞ্চতাৰকা হোটেলৰ বাবে প্ৰদান কৰাক লৈ আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, সঞ্জয় কিষাণ মুৰ্দাবাদ, চাহ শ্ৰমিকৰ ওপৰত শোষণ নচলিব, অসম চৰকাৰ খাই খাই, বাগিচা উচ্ছেদ কৰা বন্ধ কৰক ইত্যাদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত কাৰ্যসূচীত আছাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য সহদেৱ ধনোৱাৰ, গণেশ গোৱালা, জিলা সমিতিৰ সম্পাদক অজিত ওৰাং, সহকাৰী সাধাৰণ সম্পাদক অমিত কৈৰা আৰু হাপেখাতি শাখাৰ কৰ্মী নবীন কুৰ্মীৰ লগতে আছাৰ বহু সংখ্যক কৰ্মী আৰু শ্ৰমিকসকল উপস্থিত থাকে। ইতিমধ্যে আমি অসম চাহজনী ছাত্ৰ সন্থা অসমত বসবাস কৰা চাহ জনগোষ্ঠীৰ কাৰণে আমি প্ৰতিগৰাকী শ্ৰমিকৰ কাৰণে আমি মাটি পট্টাৰ কাৰণে আমি দাবী জনাই আহিছোঁ। তৎসত্ত্বেও কিন্তু যিকোনো গৰ্ভেনে বৰ্তমান শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে আমাক তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে যে যদি বিজেপি চৰকাৰ আহে অসমত থকা চাহ শ্ৰমিকসকলৰ চাহ জনগোষ্ঠীৰ ৰাইজক কিন্তু আমি মাটি পট্টা দিয়াৰ ব্যৱস্থা কৰিম, ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু দুৰ্ভাগ্যৰ বিষয়, লাজৰ বিষয়, আজি কিছুদিনৰ আগত কাজিৰঙাৰ হাতীগড় চাহ বাগিচা, হাতীখুলি চাহ বাগিচাৰ আজি হোটেল বনাবৰ কাৰণে শ বিঘা আজি বণিয়াক গোষ্ঠীক আজি মাটি দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু আজি বছৰ ধৰি আজি চাহ শ্ৰমিকসকলে আজি বাগিচা অঞ্চলত বসবাস কৰাৰ পিছত কিন্তু তেখেতসকলক এক কঠা মাটি দিয়াৰ ব্যৱস্থা কৰা নাই। আমি এই আজি অসম চাহজনী ছাত্ৰ সন্থাই চৰাইদেউ জিলা সমিতিৰ উদ্যোগত হাপেখাতি শাখা তথা সুন্দৰপুৰ বৰুৱানগৰবাসী ৰাইজৰ সহযোগত আমি আজি মাননীয় মুখ্যমন্ত্ৰী আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিমূৰ্তি দা আজি কাৰ্যসূচী পালন কৰি আমি তেখেতসকলক সুকীয়াই দিব বিচাৰিছোঁ যে চাহ শ্ৰমিক ৰাইজৰ প্ৰাপ্যৰ অধিকাৰৰ কাৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব যাওঁতে তেখেতসকলৰ ভেৰণীয়া পুলিচ বাহিনীয়ে লাঠিচাৰ্জ কৰি তেখেতসকলক আহত প্ৰদান কৰাৰ কাৰণে আমি আজি তেখেতক গৰিহণা দিছোঁ। লগতে অসম চাহজনী ছাত্ৰ সন্থাই আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ পৰৱৰ্তী সময়ত যদি তেখেতসকলক এই মাটিসমূহ যাতে বণিক গোষ্ঠীৰ হাতৰ পৰা চাহ শ্ৰমিক ৰাইজক যদি দিয়াৰ ব্যৱস্থা নকৰে আমি প্ৰতিখন চাহ বাগিচা তথা প্ৰতিখন জিলাতে এনেকুৱা ধৰণৰ কাৰ্যসূচীত আমি ঘোষণা কৰিম আৰু পৰৱৰ্তী যিকোনো হ'বলগীয়া যিকোনো পৰিস্থিতি অসম গভৰ্ণমেণ্ট লগতে পুলিচ প্ৰশাসন দায়ী হ'ব বুলি আমি অসম চাহজনী ছাত্ৰ সন্থাৰ পৰা সুকীয়াই দিব বিচাৰিছোঁ।